জিন্দাবাদ 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 মিন্টু মহন্ত জিন্দাবাদ সেকেন্ড সিনত ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ নতুন ফৰ্মুলা গহপুৰ বৰঙাবাৰীৰ মিন্টু মহন্ত তেওঁক মুক্তি নামেও জনা যায় চেকনি চিহ্ন লৈছে চেকনি চিহ্নত ভোট দিবলৈ সকলোকে আহ্বান জনাইছে আৰু সুন্দৰভাৱে তেওঁ প্ৰচাৰ কাৰ্যসূচী চলাই গৈছে কাৰণ চাহ চেকা চেকনি লৈ তেওঁ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে আৰু নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ মন আকৰ্ষিত কৰিছে এইবাৰ মিন্টু মহন্তই কাৰণ হাতত চাহ চেকা চেকনি প্ৰথমে দেখিছো চেকনি দুখন লৈছে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে গতিকে এয়া নিৰ্বাচনত জিকাৰ নতুন ফৰ্মুলা নেকি চেকনি লৈ হয় ধন্যবাদ মই প্ৰথমতে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ পঞ্চায়ত ইলেকশ্যনত মই চেকনিৰ চিনত 1 নম্বৰ ৱাৰ্ডৰ পৰা ৱাৰ্ড সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মোক আমাৰ সাংবাদিক বন্ধুৱে সুধিছে যে চেকনিখন আপুনি কিয় পচন্দ কৰিছে চেকনিখন হৈছে এটা আদৰ্শৰ প্ৰতীক যিজন পৃথিৱীৰ বিখ্যাত আজি পৃথিৱীৰ বিখ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমতে হাতত চেকনি লৈ আজি যেই প্ৰগতি কৰিছে তেওঁক সেই আদৰ্শ মই সৰুগত কৰি মই চেকনি লৈ তেওঁ অনুসৰণ কৰিবৰ কাৰণে আজি এই চেকনি চিনটো মই প্ৰতিযোগী হেৰিয়াত প্ৰদৰ্শনীমূলক হিচাপে চেকনিখন লৈ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাহৰ যিহেতু ব্যৱসায় কৰিছিল প্ৰথমতে চাহ বুলি ক'লে চেকনিয়ে চেকিব লাগিব সেই নীতিকে সৰগত কৰিছো সেই নীতি সৰগত কৰিছো আৰু তাৰপিছতে হৈছে চেকনিখনৰ অৰ্থটো এনেকুৱা হৈছে যে ইয়াত যিখিনি বস্তু আমি চেকো ধৰক আমি গাখীৰ চেকিলোঁ তাৰ বেয়া বস্তুখিনিয়ে চেকনিৰ ওপৰত থাকি যায় কিন্তু যিটো ভাল গোটেই গাখীৰখিনি তললৈ আহে গতিকে আমি যিটো অপ্ৰয়োজনীয় বস্তু সেই বস্তুটো আমি চেকনিয়ে চেকিব পাৰোঁ যি সমাজত থকা অপ্ৰয়োজনীয় বস্তুবিলাক আমি চেকনিয়ে চেকি যিখিনি প্ৰয়োজনীয় সমাজক আগুৱাই নিব পৰা যিখিনি ব্যৱস্থা সেইখিনি মই আগুৱাই নিম এই চেকনিৰ আদৰ্শৰ জৰিয়তে আৰু চেকনি লৈ যেতিয়া আপুনি হাতত চেকনি লৈ লৈছে ঘৰে ঘৰে যেতিয়া প্ৰচাৰ চলাবলৈ গৈছে ৰাইজে কি কৈছে আপোনাক চেকনি লৈ যোৱা ৰাইজে ভাল পাইছে মোক ৰাইজে আদৰি লৈছে ৰাইজৰ মনোনীত প্ৰাৰ্থী আৰু দলে মোক প্ৰক্ষেপ কৰিছে গতিকে মই ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আজি চেকনিখনক চিম্বল হিচাপে ৰাইজৰ মাজত সোমাব পাৰিছোঁ আৰু ৰাইজে খুব আদৰে মোক হেৰি গ্ৰহণ কৰিছে আপুনি চেকনি যে লৈছে এতিয়া ৰাইজ আপোনাৰ লগত ঘূৰি আছে এই চেকনি চাহ চেকি ৰাইজক খুৱাইছে নে চাহ চিকি খুৱাইছোঁ মই নিজেই বনাওঁ আৰু জানেই প্ৰথম মহিলা এগৰাকীয়ে গা পা ধুই আহি নামঘৰৰ পৰা আহি যেতিয়া পাকঘৰত সোমাই তেওঁ প্ৰথম চেকনিখনেই চাহকাপ বনাই ঘৰৰ গৃহস্থজনক বা ঘৰৰ মানুহক দিয়ে মই এইটো সুধিছো যে আপুনি ৰাইজক খুৱাইছে নাই আপুনি ৰাইজক খুৱাই আছো মই এতিয়া মই নিজে চাহ বনাবলৈ দিছোঁ চাহ বনাই মই ৰাইজক আপোনালোকৰ সন্মুখতে খুৱাবলৈ প্ৰয়াস কৰিম নিশ্চয় আৰু সমৰ্থকসকল আছে বাইদেউ যিহেতু চাহ চেকা চেকনি লৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আছে আপোনালোকক সহযোগ কৰিছে গতিকে কি দেখিছে এইবাৰ কেনেকুৱা প্ৰচাৰ কেনেকুৱা চলি আছে প্ৰচাৰ ভাল চলি আছে নে ভালে চলি আছে হয় ঘৰে ঘৰে আপোনালোক গৈছে কিমান আশাবাদী মিন্টু মহন্তক লৈ বহুতখিনি আশাবাদী তেওঁ এই অঞ্চলটোক আগুৱাই নিয়ক ভৱিষ্যতে যিসকলৰ হেৰি আছে অসুবিধা আছে সেইখিনি প্ৰয়োজনীয়খিনি পৰা তেওঁ চিহ্নটো কিন্তু এতিয়া সকলোৱে আদৰি লৈছে হয় আমিও ভাল পাইছো কাৰণ সেইটো যিকোনো এটা হেৰিয়ৰ বস্তু এটা লৈছে তেওঁ প্ৰয়োজনীয় বস্তু এটা লৈছে তেওঁ আগবাঢ়ি যাওক অঞ্চলটো নিয়ক এনেদৰে এতিয়া ৰাইজক তেওঁ চেকনিত চাহ বাকী ৰাইজক তেওঁ খুৱাবলৈ সাজু হৈছে তেওঁ খুব ব্যতিক্ৰমীভাৱে তেওঁ প্ৰচাৰ চলাইছে এনেদৰে ঘৰৰ মানুহৰ ঘৰে ঘৰে গৈছে আৰু চেকনিত এনেদৰে চাহ চেকিছে আৰু ৰাইজক চাহ যোগান ধৰিছে আৰু খুব ব্যতিক্ৰমভাৱে এইগৰাকী মিন্টু মহন্তই তেওঁ 1 নং বৰঙাবাৰী ৱাৰ্ডৰ সদস্য পদৰ বাবে ৰাইজৰ মনোনীত প্ৰাৰ্থী গতিকে তেওঁ এনেদৰে চেকনি চাহ খুৱাই ৰাইজক খুৱাইছে আৰু খুব এক ব্যতিক্ৰমী প্ৰচাৰ চলাইছে আৰু ৰাইজেও তেওঁক খুব সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ